আসসালামু আলাইকুম ওরহমতুল্লাহি বারকাতু। বন্ধুসকল, আজি হোজাই জিলাৰ বাবে অত্যন্ত এটি বেদনাদায়ক খবৰ হ'ল বা অত্যন্ত এটি দুখদ খবৰ হ'ল। হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আজিজুল হক ছাৰ আৰু আমাৰ মাজত নাই। তেখেতৰ এই আকস্মিক মৃত্যুৱে ইতিমধ্যে হোজাই জিলাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আজিজুল ছাৰৰ এই আকস্মিক মৃত্যু কোনেও সহজভাৱে মানি ল'ব পৰা নাই। ছাৰৰ মৃত্যু হোজাইৰ শিক্ষা জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি আমি ক'ব পাৰি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰি আহিছে আৰু ছাৰৰ এনেদৰে হঠাৎ আকস্মিক মৃত্যু হোৱাত আজি যেন হোজাইত এক শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে। প্ৰয়াত আজিজুল হক ছাৰৰ জানাজাৰ নামাজ আজি নিশা অৰ্থাৎ সোমবাৰে নিশা 8 বজাত হোজাই জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ প্ৰাংগণত আদায় কৰা হ'ব। গতিকে এই জানাজাৰ নামাজত আপোনালোক সকলোৰে উপস্থিতি একান্তভাৱে কামনা কৰা হৈছে। লগতে এই মেছেজটো, এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেখেতৰ যিমান প্ৰাক্তন ষ্টুডেণ্ট আছে বা তেখেতক ভাল পোৱা মানুহ আছে সকলোৱে এই খবৰটো পায় আৰু তেখেতৰ জানাজাৰ নামাজ আজি নিশা যিটো অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব পাৰে।